প্ৰথমতে RCC কনষ্ট্ৰাকশ্যনলৈ আপোনালোকক ৱেলকাম কৰিছোঁ। আমাৰ যিটো এইটো ছাদ আছে, এইটো ছাদৰ ভীমৰ চাইজ আছে আপোনাৰ 10-12 আৰু ৰুম প্ৰায়বিলাক ৰুম আছে আপোনাৰ 14x16, 12x16 আছে। যদি আপোনালোকে পায় যে ছাদৰ লেংথটো কম আছে, বিমবিলাক ঘনকৈ আছে, বিমৰ লেংথটো কম আছে, তেতিয়াহ'লে আপোনালোকে ছাদত ৰডটো কম দিলেও প্ৰব্লেম নাই, কম দিব পাৰে। আৰু যদি আপোনালোকৰ ৰুমটো বহুত ডাঙৰ হয়, লেংথ থাকে বেছি, তেতিয়াহ'লে কিন্তু ছাদত ৰড পূৰা দিব লাগিব। আমাৰ যিমান দিব লাগে, যিমান দিলে ভাল হ'ব, সিমানেই আমি ৰড দিওঁ। জোখতকৈ বেছিও নিদিওঁ, আকৌ জোখতকৈ কমো নিদিওঁ। আমাৰ ল' বাজেটত কাম হ'ব লাগে, কম খৰচ, ইমান খৰচ মালিকৰ কৰি লাভ নাই। যদি আপোনালোকে কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে মোৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰে। আৰু আপোনালোকে পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল বাটনটো ক্লিক কৰিব, মোৰ নতুন নতুন ভিডিঅ' পাব। আমাৰ এইটো বান্টিংটো কমপ্লিট হৈছে, কাইলৈ ঢালাই হ'ব। আপোনালোকে চাওক, ইয়াত অলপ চলপ এক্সট্ৰা বাৰ বান্ধিবলৈ আছে, অলপমান আছে, 1 ঘণ্টামানত শেষ হৈ যাব।